যে চাওক যোৱা বিগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত মোক দলে টিকেট দিব পৰা নাছিল। কিছুমান জনগোষ্ঠীয় মূলৰ বা বিভিন্ন জনগোষ্ঠীৰ পৰিসংখ্যামূলক তালিকাৰ ফালৰ পৰা দৃষ্টিগোচৰ কৰি পেলাই মোক দলে টিকেট দিব পৰা নাছিল। তথাপিতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদ পুষ্টত মই নিৰ্বাচন নেখেলাকৈ মনোনীত হৈ পেলাই মই EM পাবলৈ সক্ষম হৈছিলোঁ। আৰু এইবাৰ মোক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যি পুনৰ যিটো আমাৰ দপ্তৰ সাল সলনিৰ যিটো প্ৰক্ৰিয়া তাত মোক এইবাৰ দৰৱ দিছে। আৰু এইটো লৈ মোৰ বিশেষ প্ৰতিক্ৰিয়া মই কি ক'ম, সম্ভৱতঃ মই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত মোক যি এটা বিভাগ দিছিলে সেই বিভাগটো নিশ্চয় মই পৰ্যালোচনা কৰাত সক্ষম হোৱা নাছিলোঁ। কাৰণ মোৰ বিভাগটো হৈছে আপোনাৰ DRD আৰু DRDটো যোৱা 2021 চনত কেন্দ্ৰীয় চৰকাৰে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট হেৰিৰ লগত বিভাগৰ লগত মিলাই দিছিল। আৰু সেই বিভাগটো যিহেতু লুনচিং তেৰণৰ নামত আছিল, গতিকে মই এজনৰ লগত মিলি থকা ডিপাৰ্টমেণ্টটো ভাল ধৰণে সহযোগিতা কৰি নিব পৰা নোৱাৰাৰ কাৰণে সম্ভৱতঃ মই এই সাল সলনিৰ পৰা বাদ পৰিব লগা হৈছে। অলপো বেয়া লগা নাই নে আপোনাৰ? ৰাজনীতিত ভাল আৰু বেয়াটোতো থাকিবই, নহয় জানো? গতিকে যিখিনি ভুলৰ কাৰণে মই ধৰক এই পদৰ পৰা আঁতৰিব লগা হ'ল, এতিয়া ৰাজনীতিত যদি বৰ্তি থাকিব লাগে তেতিয়াহ'লে সেই হোৱা ভুলবিলাক আঁতৰাই পেলাই পুনৰ আগবাঢ়িম বুলি মই নিজকে থিৰাং কৰি লৈছোঁ। দলৰ নে মোৰ ফালৰ? দল চাওক, দলৰটোতো বৰ্তমান ভাৰতবৰ্ষৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিত পুনৰ ভাৰতীয় জনতা পাৰ্টীয়েই অকল পঞ্চায়ত নিৰ্বাচনেই বুলি নকওঁ, মই আপোনাৰ নগৰ নিগমৰ নিৰ্বাচন হওক, বিধানসভাৰ নিৰ্বাচন হওক, সকলোবিলাকতেই হাৰিয়ানা আৰু আপোনাৰ মহাৰাষ্ট্ৰৰ যিটো নিৰ্বাচনী ফলাফল আহিছে, ইয়াৰ পৰা এটা অনুমান কৰিব পাৰি যে ভাৰতীয় জনতা পাৰ্টীক অতি সহজতে ভাৰতীয় যিটো নিৰ্বাচনী ব্যৱস্থা, এই ব্যৱস্থাত প্ৰতিহত কৰিবলৈ কঠিন। আৰু আপোনাৰ পাহাৰৰ ৰাজনীতি কি হ'ব? পাহাৰ ঠিকেই আছে, পাহাৰ ঠিকেই থাকিব। হয়, কিছুমান সৰু সৰু সমস্যা আছে আৰু এই সমস্যাবিলাক আঞ্চলিকতাবাদী শক্তি কিছুমানে যিখিনিয়ে তেওঁলোকে নেজানে যে প্ৰকৃততে এখন বৃহৎ ৰাষ্ট্ৰত বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই এটা সংবিধানৰ এটা ধাৰাৰ মাজেৰে ইয়াত মানে বসবাস কৰি সমিলমিলেৰে থাকিব লাগে। কিছুমান আঞ্চলিকতাবাদী শক্তিয়ে নিজকে অকলশৰীয়াকৈ যিটো প্ৰতিষ্ঠা কৰাৰ যিটো সংগ্ৰাম, সেই সংগ্ৰামত মই পাহাৰীয়া ৰাজনীতিত খুব বেছি দিনলৈ টিকি থাকিব বুলি মোৰ মনে নধৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।